এই ৰেচিপিটো যদি সেভ নকৰি পাছত ৰিগ্ৰেট কৰি থাকে সেইবাবে পুতুককে ভিডিঅ'টো সেভ কৰি লওক যিদৰে আমাৰ সকলোৰে ঘৰত বিভিন্ন প্ৰকাৰৰ পিঠা তৈয়াৰ কৰা হয় আৰু ঠিক তেনেদৰে কেতিয়াবা অকমান ডিফাৰেন্ট বস্তু ট্ৰাই কৰিব মন যায় এই পিঠা খোৱাৰ বতৰত মোৰ এবাৰ মন গ'ল অকমান ডিফাৰেন্ট কিবা এটা বনাও সেইবাবে বেংগলী কুজিনৰ এটা পপুলাৰ পিঠা ট্ৰাই কৰিলো ইয়াত গাখীৰ লৈছিলো ইলাইচি কেইটামান দিছো ফৰ ফ্লেভাৰ আৰু যেনেকে আমি ৰাবৰি বনাও তেনেকে লো ফ্লেমত গাখীৰখিনি পগাই থাকিলে হ'ল পিছে মই দুধ চিতৌ বনাইছিলো আৰু এইটো চিতৌৰ পিঠাৰ বেটাৰটো হয় চাউলৰ গুড়িৰ বাবে মই গোবিন্দভোগৰ চাউল ব্যৱহাৰ কৰিছিলো গোটেইখিনি ইনগ্ৰেডিয়েন্টছ কেপশ্যনত মেনশ্যন কৰা থাকিব উইথ প্ৰপাৰ মেজাৰমেণ্ট পিঠাৰ বেটাৰটোত পানীখিনি এবাৰত দি নিদিব ইন বেটচেছ দিলে হ'ল গাখীৰখিনি যেতিয়া পগোৱা হোৱাৰ পাছত ঠিক হোৱা দেখিব তাতে গেছৰ ফ্লেমটো অফ কৰি কিনে নলেন গুড় বা জেগৰী চিৰাপ দি কিনে মিক্স কৰি দিলে হ'ল এটা কাষ্ট আইৰণৰ কেৰাহী লৈ ল'ব আৰু যেনেকে মই ভিডিঅ'টোত দেখাইছো তেনেকে পানী অকণমান ছিটাই তাত অইল দি ভালকে এখন টিছুৰে মুচি ল'ব এণ্ড বেটাৰখিনি দি দিব গেছৰ ফ্লেমটো একেবাৰে লো ৰাখি কিনে ঢাকি থৈ দিব 3 to 5 মিনিটছৰ বাবে পিঠাটো হোৱাৰ লগে লগে গাখীৰখিনি পিঠাখিনি দি কিনে 15 to 20 মিনিটছৰ বাবে থৈ দিব আৰু এয়া দুধ চিতৌ ৰেডি